অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ অজন্যত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী এই শতবাৰ্ষিকী অনুষ্ঠান সমগ্ৰ অসমত উদযাপন কৰাৰ যি যুঁজাহ চলিছে গোলাঘাট জিলা সমিতিৰ উদ্যোগতো আয়োজন কৰা হৈছে আৰু গোলাঘাট জিলাৰ অজন্যত যি অনুষ্ঠান সেই অনুষ্ঠানটো আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্ত শাসিতৰ ৰাণাতামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ যাওঁ। বছৰজোৰা পদক্ষেপৰ আজি আৰম্ভণি অনুষ্ঠান। এই আৰম্ভণি অনুষ্ঠানত অমৰজ্যোতি চৌধুৰীদেৱে ৰচনা কৰা মৃত্যুজনাৰ গান শীৰ্ষক কবিতাটি পৰিৱেশন কৰি অসম ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্ববাসীলৈ অসমৰ বৰেণ্য শিল্পী বৰেণ্য সংগীত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। ইয়াত মুঠ 150ৰো অধিক আবৃত্তিকাৰ সমবেত হৈছে আৰু এই আবৃত্তিকাৰসকলে মৃত্যুজনাৰ গান শীৰ্ষক কবিতা আবৃত্তিৰ জৰিয়তে বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই আৰম্ভণি অনুষ্ঠানটো উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ স্বায়ত্ত শাসিত বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ উৎপল শৰ্মা ছাৰ। আমাৰ মাজত এয়া উন্মোচক গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উৎপল শৰ্মা ছাৰ। আজি এই অনুষ্ঠানটোৰ সফল কামনা কৰিছোঁ আৰু আজি এই অনুষ্ঠানটো উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল। উপচি আছিল গান, গানতে লখিমী ধান, কঢ়িয়াই আছিলে সুৰৰে গাগৰিত আই অসমীৰ মান। মৌচুমী মাতে আঁতি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল। আমি প্ৰথমতে গোলাঘাট জিলা সমিতিৰ সভাপতি ডক্টৰ দীপালী গগৈ বাইদেউক আদৰণি জনাবৰ বাবে সাংগঠনিক সম্পাদক মহোদয়াক অনুৰোধ জনালোঁ। লগে লগে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম উপদেষ্টা ডক্টৰ বিপুল ভূঞা ছাৰক যথাযোগ্য সম্ভাষণ জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰাজ্যিক সম্পাদক ৰাজ্যিক প্ৰধান সম্পাদক গৌৰৱদেৱক আমি আপোনালোক সকলোৰে আগত চিনাকি কৰি দিছোঁ। ৰাজ্যিক সম্পাদক দেৱক গোলাঘাট সমিতি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ চাপযুক্ত এখন উত্তৰীয় এখনি জাতীয় বস্ত্ৰ প্ৰদান কৰা হৈছে। তেখেতলৈ আমাৰ তৰফৰ পৰা জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ সেৱা কৃতজ্ঞতা জ্ঞাপন কৰি আমি এটি স্মাৰক অৰ্পণ কৰিব বিচাৰিছোঁ। আবৃত্তিক সাৰোগত কৰি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত তথা গোলাঘাট জিলা সমিতিৰ সৌজন্যত আয়োজন কৰা আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰা ডক্টৰ দীপালী গগৈ বাইদেউ, উপদেষ্টা ডক্টৰ বিপুল ভূঞা ছাৰ, আমাৰ মাজত আহি উপস্থিত হোৱা ৰাজ্যিক সম্পাদক কুনিল ফুকন ডাঙৰীয়া, নিৰ্দিষ্ট বক্তা অজিত বৰুৱা ছাৰ, গোলাঘাট জিলা সমিতিৰ সাংগঠনিক উপসভাপতি ডক্টৰ ধীৰেন তামুলী ছাৰ, গোলাঘাট জিলা সমিতিৰ 8খনকৈ শাখাৰ সভাপতি সম্পাদক সন্মানীয়সকল, আপোনালোকলৈ জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনালোঁ। আমাৰ মাজত কেন্দ্ৰীয় সমিতিৰ অতিথি হিচাপে আমাৰ প্ৰধান সম্পাদক শ্ৰীযুত কুনিল ফুকন ডাঙৰীয়া আছে, তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ। নমস্কাৰ। কুনিল ফুকন, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ
সৌজন্যত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ যি উদযাপন আজি আমি শুভাৰম্ভ কৰিছোঁ। এই শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা আজিৰ সভাৰ সভাপতি মোৰ শ্ৰদ্ধাৰ ডক্টৰ দীপালী গগৈ বাইদেউ, গোলাঘাট কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয় উৎপল শৰ্মা ছাৰ আৰু আমাৰ এই মঞ্চত উপবিষ্ট হৈ থকা অজিত বৰুৱা ছাৰ, আপোনালোকৰ ওচৰত মোৰ সেৱা আৰু নমস্কাৰ অৰ্পণ কৰিলোঁ। সুধাকণ্ঠলৈ জাতিৰ যি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ, এই শ্ৰদ্ধাঞ্জলি যাতে এনেকুৱা হওক যে আমাৰ অসম বুলিয়ে নহয়, ভাৰত বুলিয়ে নহয়, তেখেতক যিহেতু আমি কওঁ বিশ্ব বৰেণ্য সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে সুদূৰ শদিয়াত জন্মগ্ৰহণ কৰি তেখেতে পেৰিছত গ'ল, মিছিছিপিত গ'ল, ভলগাৰ পাৰ হৈ। গতিকে তেনেকুৱা এজন নমস্য ব্যক্তিক আমি তেখেতৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ সুবিধা পাইছোঁ। এই সুবিধাটো আমি আমাৰ জীৱনত আৰু দ্বিতীয়বাৰ নাপাওঁ। গতিকে আমি এই কাৰ্যসূচীটো কাব্যিক অনুভূতিৰে আমি ভাবিছোঁ অসমখনত আমি 4টা পৰ্যায়ত যি আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আপোনালোকৰ গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। এই অনুষ্ঠিত হোৱা মহাবিদ্যালয়ৰ যি অনুষ্ঠান, আপোনালোকে যে আজি ইয়াত উপস্থিত হৈছে, আপোনালোকৰ সৌভাগ্য আৰু আমাৰ সকলোৰে সৌভাগ্য। আমাৰ অনাগত 5 নৱেম্বৰ তাৰিখে একে সময়তেই একেটা দিনতেই আকৌ আপোনালোকৰ লৈ আমি প্ৰত্যেকখন জিলাৰ অসমৰ একোখন জিলা সমিতিত বৰ্তমান আমাৰ 21জনীয়া জিলা সমিতি সদস্য আছে আৰু সেই 21জন জিলা সমিতিৰ দ্বাৰাই আমি এখন জিলাৰ প্ৰতিনিধিত্ব কৰি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদক আগুৱাই লৈ গৈছোঁ। আমি কিন্তু কোনোৱে নিজৰ মতে নচলোঁ। আমাৰ এই সংবিধানখনত যি লিপিবদ্ধ আছে, আমি এই সংবিধানক আগত ৰাখিহে আমি আগবাঢ়ি যাম। গতিকে মই এতিয়া আমাৰ ছাৰক এখন আগবঢ়াই দিছোঁ। বিশ্বব্যাপী নিমন্ত্ৰিত বক্তা, গোলাঘাটৰ এজন সমাজসেৱক, বিশিষ্ট নিবন্ধকাৰ ডাক্তৰ অজিত বৰুৱা ডাঙৰীয়া, অসম সাহিত্য সভা গোলাঘাট জিলাৰ সন্মানীয় সভাপতি বন্তি বৰা ডাঙৰীয়ানী, সমীক্ষে গোলাঘাট জিলাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সন্মানীয় উপসভাপতি ডক্টৰ ধীৰেন তামুলী, ৰঞ্জন দত্ত, বিবিধ জাতি ডাঙৰীয়া, সমীক্ষে বিভিন্ন শাখাৰ পৰা অহা সন্মানীয় সভাপতি সম্পাদকসকল, সদস্যসকল আৰু আবৃত্তি আৰু কবিতা প্ৰেমী ৰাইজ, সাংবাদিক বন্ধুসকল, জয়তে আপোনালোকক মই গোলাঘাট জিলাৰ উপদেষ্টা হিচাপে মই আন্তৰিক শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত ইমান দেৰি ধৈৰ্যৰে আপোনালোক থকাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা অতি ডাঙৰ অনুষ্ঠান আজি আমি অনুষ্ঠিত কৰিলোঁ। এটা ঐতিহাসিক দিন আমি জানো, ডক্টৰ ভূপেন হাজৰিকা, যি নামতে অসমীয়া জাতি জীয়াই আছে, যাৰ বাবে অসমৰ মানুহক চিনি পায়। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কথা ইতিমধ্যে কৈ গৈছে। তথাপিতো মই দুআষাৰ আজি এই মুহূৰ্তত নকলে দুখ হ'ব। গতিকে সেইগৰাকীক মই প্ৰথমতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিমানখিনি গুণৰ অধিকাৰী আছিলে, আচলতে কৈ শেষ কৰিব নোৱাৰা ব্যক্তিত্ব, সকলো সংস্কৃতিৰ সকলো ক্ষেত্ৰতে জড়িত আছিলে। বিশেষকৈ যিকেইটা অসামৰিক সন্মান আটাইকেইটাই পাইছিলে। ভাৰতবৰ্ষত মাত্ৰ 2জন ব্যক্তিয়ে পাইছে তেওঁৰ সন্মান। এজন হৈছে সত্যজিৎ ৰায় আৰু আনজন হৈছে ডক্টৰ ভূপেন হাজৰিকা। গতিকে 350 কোটি মানুহৰ মাজত মাত্ৰ 2জন মানুহেহে সংস্কৃতিৰ ক্ষেত্ৰত আটাইকেইটা পুৰস্কাৰ পাইছে। তাৰ লগতে দাদা চাহেব ফাল্কে বঁটা পাইছে আৰু সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ আসন অলংকৃত কৰিছে। তাৰোপৰি তেখেতে ৰাজনীতিবিদো আছে, সাহিত্যিকো আছে। অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰিছে আৰু 13খন গ্ৰন্থ উন্মোচন কৰাইছে। সেই কথাবোৰ আমি আচলতে ক'বলৈ আমাৰ সময়েই নহয়। ইমানেই তেখেতৰ কথা কৈ থাকোঁতে, কবিতাৰ কথা, গানৰ কথা কৈ থাকোঁতে আমি সেইখিনি কথা নকওঁ। আৰু শিক্ষকো আছে, বিশ্ববিদ্যালয়ৰ শিক্ষকো আছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD লৈছিলে জাৰ্নেলিজমত। গতিকে সেইখিনি কথা ক'বলৈ বহুত এখন দীঘলীয়া হ'ব। গতিকে এনেকুৱা প্ৰতিভা থকা অসমীয়া কিন্তু খুব কমেই আঙুলিৰ মূৰত লিখিব পৰা। গতিকে তেওঁৰ যিখিনি প্ৰতিভা সেইখিনি অনন্য আছিলে আৰু তাৰ লগত কাম তুলনা কৰিব নোৱাৰে। পুনৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আচলতে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ সকলোৰে অতি আদৰৰ ভাৰত ৰত্ন সুধাকণ্ঠ
ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভূপেন হাজৰিকাৰ এখন বিশাল সাগৰ, তেওঁক মানে 5 মিনিট 10 মিনিট শেষ কৰিব নোৱাৰি। গতিকে মই একো নকওঁ, মই এটা কথাই ক'ম যে এটা গান শেষ হ'ল কিন্তু এটা যুগ শেষ হোৱা নাই। ভূপেন হাজৰিকাৰ এটা যুগ। আমি সাহিত্যত যুগবোৰ বিভাজন কৰোঁ। অসমীয়া সাহিত্যৰ বুৰঞ্জীত অৰুণোদয় যুগ, জোনাকী যুগ, আবাহন যুগ, ৰামধেনু যুগ, তাৰপিছতেতো এদিন প্ৰান্তিকৰ এটা যুগ হ'বগৈ বুলি মই ভাবোঁ। এই যুগ বিভাজনবোৰ হয়, অকল শংকৰদেৱৰ নামত এটা যুগ আছে, বাকী কাৰো নামত যুগ বুলি আমি নধৰোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে সাহিত্যৰ যুগবিলাক, সাহিত্যৰ আমি যুগ যিটো বিবেচনা কৰোঁ সেইখিনি হৈছে এইখিনি শিক্ষিত সমাজৰ মাজতে পঢ়া শুনা কৰা, সাহিত্যৰ সাধনা কৰা মানুহবিলাকে অৰুণোদয় যুগটোৰ কথা জানে। কেনেকৈ 1846 চনত খ্ৰীষ্টিয়ান মিছনাৰীসকলে এটা যুগ সৃষ্টি কৰিলে, জোনাকী যুগৰ কথা মানুহে জানে। আবাহন যুগ, ৰামধেনু যুগ, বীৰেন ভট্টই এটা ৰামধেনু যুগৰে সৃষ্টি কৰিছে। এইটো শিক্ষিত সমাজৰ সমতা হয়। কিন্তু প্ৰকৃতাৰ্থত যুগবোৰ কঢ়িয়াই নিয়ে সাধাৰণ মানুহ। এই যে বৰ মানুহৰ দোলাৰ গীতটোত আছে যে তেওঁলোকে কঢ়িয়াই লৈ যায় দোলাত। এই দোলাত গানৰ জৰিয়তে যুগবোৰ পাৰ হয়। আজি মহাপুৰুষ শংকৰদেৱক লৈ এটা যুগ চলি আছে সুদীৰ্ঘ সময়। এতিয়া ভাদ মাহ, প্ৰত্যেক নামঘৰে গগন মণ্ডল চুৱে কীৰ্তনৰ ধ্বনি, চাৰিওফালে সময়। কিন্তু শংকৰদেৱৰ এই যে বেদান্তৰ ব্ৰহ্ম, গীতাৰ কৃষ্ণ, ভাগৱতৰ ভগৱতী, এইবোৰ সৰ্বসাধাৰণ মানুহে নাজানে। সেই বিশাল শংকৰদেৱৰ কীৰ্তিৰ কথা সৰ্বসাধাৰণ মানুহে নাজানে। কিন্তু সৰ্বসাধাৰণ মানুহে কীৰ্তন, নামঘোষা, ভাগৱতৰ সুৰত শংকৰদেৱ আজিও জীয়াই আছে। নহ'লে শংকৰদেৱ পণ্ডিতৰ মাজত, আমাৰ প্ৰফেচাৰসকলৰ মাজত, ইউনিভাৰ্চিটিৰ গৱেষকসকলৰ মাজতে থাকিলে। কাৰণ যুগটো সদায় সৰ্বসাধাৰণ মানুহে কঢ়িয়ায়। শংকৰদেৱৰ পিছত আটাইতকৈ ডাঙৰ উৎসৱ ব্যক্তিত্ব হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই যিটো যুগ সৃষ্টি কৰিলে সেইটোৰ নাম জোনাকী যুগ। কিন্তু জোনাকী যুগৰ সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাৰ বিশাল সাহিত্যৰাজি সৰ্বসাধাৰণ মানুহে নাজানে। কিন্তু এটা গীতে গোটেই লক্ষ্মীনাথ বেজবৰুৱাক জীয়াই ৰাখিছে, অ মোৰ আপোনাৰ দেশ গীতেহে জীয়াই ৰাখিছে। এইবোৰ যেতিয়াই শুনে আপুনি একেবাৰে সৰ্বসাধাৰণ মানুহটো, মানে হাজিৰা কৰা মানুহটো যেতিয়া অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুৰিৰ দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ, সিও ৰৈ যায় অকণমান। আমি চবেই চাবচোন এই নোমবোৰ ডাল হৈ যায় গানটো শুনি থাকিলে। কাৰণ বেজবৰুৱা, মহেশ্বৰ ডাঙে কৈছে যে 1889 চনৰ পৰা বেজবৰুৱা 1938 চনত মৰিছিল। গোটেই যুগটো বেজবৰুৱা যুগ। জ্যোতিপ্ৰসাদ তাৰ পিছৰ যুগটোৰ নায়ক হৈছে জ্যোতিপ্ৰসাদ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক নাটকৰ জন্মদাতা। জ্যোতিপ্ৰসাদ আগৰৱালা মাত্ৰ 38 বছৰে হ'ল, নমল 37 বছৰ 6 মাহ জীয়াই থাকিল। প্ৰত্যেকটো শব্দই একদম মণি মুকুতাৰ নিচিনা, এটা শব্দ ইফাল সিফাল কৰিব নোৱাৰি। ফুলৰে বাতিৰে মৌৰে নিজৰা বাতি দিয়া, এনেকুৱা শব্দ। জ্যোতিপ্ৰসাদৰ দৰ্শনটো সাংঘাতিক। কিন্তু জ্যোতিপ্ৰসাদৰ দৰ্শন সৰ্বসাধাৰণ মানুহে নাজানে। জ্যোতি সংগীতৰ মাজত জ্যোতিপ্ৰসাদ সদায় জীয়াই আছে। কাৰণ সৰ্বসাধাৰণ মানুহে গীতকহে সদায় কঢ়িয়াই দিয়ে। জ্যোতিপ্ৰসাদৰ পাছত আহিল বিষ্ণু ৰাভা হাতত বন্দুক লোৱা বিপ্লৱী। বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো দুখন বৃহৎ ৰচনাৱলী, সেইটো পঢ়াৰ শক্তি সাধাৰণ মানুহৰ নাই। কিন্তু বিষ্ণু ৰাভাৰ গীতৰ মাজত পৰজনমৰ সুফলনত যদিহে এবাৰ হয় দেখা, নাহৰ ফুলে নোখোৱাই ৰগৰ ফুলে মোৰে জীৱনৰে কথা কৃষ্ণ, এইবোৰ পঢ়িলে আমাৰ ভকতীয়া মানুহে ভাবে যে এই মানুহজনে বন্দুক লৈছিল নে। কিন্তু বিষ্ণু ৰাভা জীয়াই আছে, তেওঁ সংগ্ৰামী সত্তা, সাম্যবাদী দৰ্শনৰ বিষয়ে ইউনিভাৰ্চিটিত আলোচনা হ'ব, বামপন্থীসকলৰ মাজত আলোচনা হ'ব। কিন্তু সৰ্বসাধাৰণ মানুহৰ মাজত আছে গীতৰ মাজেৰে। তাৰপিছত আৰম্ভ হ'ল ভূপেন হাজৰিকা। ভূপেন হাজৰিকা অকল যে গায়ক নে, গীতিকাৰ, সুৰকাৰ, গায়ক, বোলছবি পৰিচালক, সংগীত পৰিচালক, লেখক, সাংবাদিক, ৰাজনীতিবিদ, মানে এটা সমগ্ৰ সত্তা। শিল্পীৰ ডেফিনেশ্যন যিফালে বিচৰা যায় তাতে ভূপেন হাজৰিকাক পৰে। এতিয়া কথাটো হ'ল যে এইসকল যুগনায়ক, শংকৰদেৱে যিটো যুগটো, শংকৰদেৱ মৃত্যু হৈছে, কিন্তু আমাৰতো বিশ্বাস কৰা আত্মাৰ মৰণ নাই। সেই আত্মাৰ যোগেদি যুগবোৰ চলি থাকে। কাণ মাৰি ফলাই বেজবৰুৱাই ল'লে, আকৌ এজন সমদলত দুজন গোট খালে। তৃতীয় আহিল জ্যোতিপ্ৰসাদ,
জ্যোতিপ্ৰসাদ মৰাৰ লগে লগে যুগটো শেষ হৈ যোৱা নাই নহয়। তেওঁৰ ঔষধি আত্মাই আগবঢ়াই নিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰলৈ। বিষ্ণুপ্ৰসাদ ৰাভাই কাণ পাতিলৈ 1969 চনলৈকে চলাই লৈ গ'ল। 1969 পৰা 2011 চনলৈকে সুখৰিৰে ভূপেন হাজৰিকাই চলাই লৈ গ'ল। এতিয়া আটাইকেইজনৰ সমদল আত্মাৰ সমদল যাত্ৰা চলি আছে আৰু ভূপেন হাজৰিকাৰ যুগটো কাৰো কাম মাৰিলে চলাই দিবলৈ মানুহ এতিয়াও পোৱা নাই। সেইকাৰণে এতিয়া চলি থকা যুগটো হৈছে ভূপেন হাজৰিকাৰ যুগ। একেবাৰে শংকৰদেৱৰ পৰা বেজবৰুৱাৰ পৰা জ্যোতিপ্ৰসাদৰ পৰা বিষ্ণুপ্ৰসাদৰ পৰা ভূপেন হাজৰিকাৰ যুগটো চলি আছে। ভূপেন হাজৰিকাৰ জীৱন দৰ্শন সৰ্বসাধাৰণ মানুহে জানিবৰ দৰকাৰ পৰা নাই। ভূপেন হাজৰিকাই কোনটো বিষয়ত দেখা নাই। আচৰিত কথা, তেওঁ 11 বছৰ বয়সত 1937 পৰা 2005 চনলৈকে 68 বছৰীয়া তেওঁৰ যাত্ৰা। 68 বছৰ তেওঁ গান লিখিছে, খুব সম্ভৱ 350ৰ ওপৰত তেওঁ গান লিখিছে। অসমীয়া সৰহভাগ, হিন্দীও লিখিছে, বেংগলীও লিখিছে। আৰু ভূপেন হাজৰিকাৰ গীতত আপুনি কাক নেপাব? কুসুম্বৰ পুত্ৰ শ্ৰীমন্ত শংকৰে ধৰিছিল নামৰে টান, সেই নামৰ সুৰতে আনন্দত নাচিছিল বৰদোৱা থানেৰে আৰম্ভ কৰিছিল। তেতিয়া তেওঁৰ বয়স কিমান? 37 চনত উত্তৰো কিমান হ'ব? 11 বছৰ। 13 বছৰ বয়সত এটা মানুহে লিখিছে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম লোক। পিছত ভাৰত আছিলে, পিছত অসম কৰিলে। তেতিয়া আপোনালোকে আচৰিত হ'ব যে সেই বয়সত যেতিয়া এটা ইনবৰ্ণ আজন্ম প্ৰতিভা নহ'লে এনেকুৱা গীত ৰচিব পাৰে নেকি? যিটো গীত এতিয়া সাম্প্ৰতিক সময়ত চলি থকা যিবোৰ বিষয় মই ইমান মনত নাই, দুলাইমান মই লিখিয়ে দিছিলোঁ। হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌ পুগাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি সমন্বয়ৰ ফলত সেই 1939 চনৰ কথা গীতটো আজি 2025ত আমাৰ এতিয়াও বিষয় নহয় জানো? লাষ্টৰ গানটো মই দীঘল নকৰোঁ। লাষ্টৰ গানটোত কি লিখে? লাষ্টত এইটো লাষ্ট শেষৰ বুলি মই কোৱা নাই। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। তাৰপিছত লাষ্টত এটা লিখিছিলে যে থলুৱা আৰু এতিয়া এই 2025 চনত আকৌ ভূপেন হাজৰিকাই কোৱা থলুৱাৰ নতুন অসমীয়া তেওঁ কাৰ হৈ গান লেখা নাই। চাহ মজদুৰ হৈ লিখিছে 1955 চনত। যেতিয়া আমি চাহ মজদুৰৰ কথা ভবাই নাই, ভূপেন হাজৰিকাই তেতিয়াই চাহ মজদুৰৰ গান লিখিছে। জনকপুৰৰ জানকীয়ে মিচিং মাছা খায়, লেখা নাই জানো? মিচিঙৰ কথা লিখিছে, মিচিং ডেকাতি। অৰুণাচলৰ কথা লিখিছে আৰু তেতিয়াই লিখিছে তাহানি শ্ৰী শ্ৰী নাম এটাই নক্তি নিকটিক দিছিলে হৰণ কৰি নৰৰো উত্তম নৰোত্তম কৈছিল মানুহ মানুহ হ'লে ইজনে সিজনক খাব দিলে নহয় জাতিকুল ভ্ৰষ্ট তিৰাপ সীমান্ত। অৰুণাচলৰ কথা নগালেণ্ডৰ কথা মই কহিমাৰে আধুনিকা নাগিনী এনেকৈ লেখা নাই জানো? মেঘালয়ৰ কথা লিখিছে সেয়েহে ধুলে ডগৰে। কাক লেখা নাই? কোনটো ছাবজেক্ট লেখা নাই? তেওঁৰ জীৱন, গোটেই জীৱনটো এটা আচলতে মই ভাবোঁ যে অধ্যাপকসকলে ডক্টৰেট লোৱা বিষয় এটা এনেকুৱা এটা ছাবজেক্ট নাই য'ত ভূপেন হাজৰিকা অসমৰ প্ৰতিটো ৰন্ধে ৰন্ধে সকলো সমস্যা। তেওঁ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো অতি সুন্দৰকৈ জানিছে। আমি জাতি গঠন প্ৰক্ৰিয়াটোত ডাঙৰ লেকচাৰ দিওঁ চবেই যে নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি হৈছিল আমাৰ কি এনেকৈ গান নাই জানো? তেওঁ অন্তৰে উপলব্ধি, কৰিছে। সেইকাৰণে তেওঁ ৰমজানৰ ৰোজা গ'ল ইৰলাল ঈদৰ জোন চেনেহৰে মেঘ দিলতে আজি পঢ়ে কোন লিখিছিল। আজিতো পঢ়াৰ প্ৰশ্ন নাইকিয়া হৈ গৈছে আমাৰ সমাজত 2025ত। ভূপেন হাজৰিকাক স্মৰণ কৰিলে আমাৰ মনবিলাক সমন্বয়ৰ মাজৰে আনিবই লাগে। ৰাজনীতিৰ নিৰ্দেশত যদি আপোনালোকে চলে যে আমাৰ সমাজখনত ইমান কোটি টকা দিছে আমি ৰাজনীতিৰ নিৰ্দেশত চলিম বুলি এইবাৰ বিজেপিয়ে দিলে বিজেপি মাতিলে কংগ্ৰেছে দিলে সেইটো নহ'ব। আপোনালোকৰ অন্তৰখন শুদ্ধ কৰিব লাগিব যে ভূপেন হাজৰিকা হৈছে এজন যুগনায়ক। ভূপেন হাজৰিকাই সেই যুগটো চলাইছে, শংকৰদেৱৰ যুগ, বেজবৰুৱাৰ যুগ, জ্যোতিপ্ৰসাদৰ যুগ, বিষ্ণুপ্ৰসাদ ৰাভাৰ যুগত কঢ়িয়াই লৈ গৈ আছে ভূপেন হাজৰিকা। আকৌ নাজানো আকৌ কাৰ ওচৰত কাম মাৰি সলাব পাৰিব। জুবিন গাৰ্গৰ হয়তো সেই পটেঞ্চিয়েলটো আছিল, কিন্তু তেওঁ বহুত তলত ৰৈ গ'ল। তেওঁৰ আছিল প্ৰতিভা, কিন্তু তেওঁ নিজস্বভাৱে সেই স্তৰলৈ উঠিবগৈ পৰা নাই। সেইকাৰণে এতিয়াও ভূপেন হাজৰিকাই কিন্তু মই বহুতখিনি ক'ম বুলি হয়তো নকওঁ, যথেষ্ট সময় হৈছে। মই 15 মিনিট কথা ক'লোঁ। এই যুগনায়কগৰাকীক যে আপোনালোকে মোক শ্ৰদ্ধা জনাবলৈ সুবিধা দিলে, ধন্যবাদ জনাই এইখিনি কথাই মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। অসমীয়া সাহিত্য জগতত, অসমীয়া বিশেষকৈ গীতি সাহিত্যৰ জগতত ভূপেন হাজৰিকাৰ এটা স্থান ছাৰৰ বক্তব্যই নিৰ্দেশ কৰি দিলে।
সঁচাকৈ ভূপেন হাজৰিকাৰ সেই স্থানটো কাণখন সলাই ল'বলৈ এতিয়া কোনো অহা নাই আৰু ছাৰে কোৱা এই কথাষাৰ সঁচাকৈ বৰ ভাল লাগিল যে আমি বুদ্ধিজীৱীসকলৰ মাজত বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ গৱেষকসকলৰ মাজত শিল্পীসকল জীয়াই নাথাকে শিল্পীসকল জীয়াই থাকে জনসাধাৰণৰ কণ্ঠত যিদৰে শংকৰদেৱ আছে যিদৰে ৰাভা আছে যিদৰে বেজবৰুৱা আছে সেইদৰে আমাৰ ভূপেন হাজৰিকা চিৰদিন গণশিল্পী হৈ আমাৰ মাজত থাকি যাব ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি কম সময়ৰ ভিতৰতে ভূপেন হাজৰিকাৰ দৰ্শন বিষয়ক ভালেখিনি বক্তব্য তেখেতে আমাক জনালে আমি ছাৰ অতিশয় উপকৃত হৈছোঁ